সাংসদ গৌৰৱ গগৈৰ এটা ভিডিঅ'ত হিলি গ'ল হিমন্ত বিশ্ব শৰ্মাৰ গাদী। এক নিৰ্বাচনী সভাত এনেকুৱা কি কথা ক'লে, কি ৰহস্য ফাদিল কৰিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভয় খাই গ'ল। পুনৰ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আৰু এই ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি গম পাব। এতিয়া আমি গম পাই গৈছোঁ যে বসুন্ধৰাতকৈ বেছি কলংকিত আঁচনি হৈছে জল জীৱন আঁচনি। এই জল জীৱন আঁচনি কিমান কোটি কোটি টকাৰ লুণ্ঠন হৈছে আমি গম পাই গৈছো। তাত আমি কি দেখা পাইছো, মানুহে কয় কি জল জীৱন আঁচনি আমি পাইপ দেখা পাইছো, পানী অহা নাই, হয়নে নহয়? পাইপ আছে, পানী নাই। এয়া হ'ল তেওঁলোকৰ বিজেপি দলৰ আঁচনি। এতিয়া স্বয়ং মুখ্যমন্ত্ৰী পিডব্লিউডি বিভাগৰ দায়িত্ব, পিডব্লিউডি বিভাগৰ জৰিয়তে গাঁৱৰ ভিতৰত ৰাস্তা কৰা নাই, মালৱালী ৰাস্তাবোৰ উন্নত কৰা নাই, গুৱাহাটী আৰু যোৰহাটত দামী দামী ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনাই আছে। মালৱালী ৰাস্তা ভাল কৰাতকৈ যোৰহাটৰ ভিতৰত কিছু অদৰকাৰী ফ্লাইঅভাৰৰ কাম আজি পিডব্লিউডি বিভাগে কৰিছে। আৰু যিমানবোৰ অসমত ফ্লাইঅভাৰ বনাইছে, কোটি কোটি টকাৰ যে ফ্লাইঅভাৰ বনাইছে, মাত্ৰ 4জন ঠিকাদাৰকে বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে ঠিকা দি আছে। আৰু পিডব্লিউডি কণ্ট্ৰাক্টৰ নাই নেকি? অসমৰ ভিতৰত যোৰহাটৰ ভিতৰত আৰু কণ্ট্ৰাক্টৰ নাই নেকি? বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে একে 3-4 গৰাকীকে কিয় তেওঁলোকে বাৰম্বাৰ ঠিকা দি আছে? ইয়াৰ প্ৰশ্ন উত্তৰ নিশ্চয় মোতকে বেছি ভালদৰে আপোনালোকে জানে। এতিয়া বৰ্তমান মুখ্যমন্ত্ৰীৰ লগত কোনোবা মহন্ত এজন ব্যক্তি আছে। মাজুলীত যেতিয়া মই গলো যোৱা লোকসভা নিৰ্বাচনত, কোনোবা এজন মহন্তই নামঘৰে পইচা বিলাবলৈ আৰম্ভ কৰিছে। এয়া হ'ল মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ সংস্কৃতি। নামঘৰৰ ভিতৰত পইচা বিলাইছে। আজি এই ৰাস্তাত আহোঁতে পল্লৱী শইকীয়া ডাঙৰীয়ানী আৰু মই নিজে দেখিছো যে নামঘৰৰ ভিতৰত বিজেপি নিজৰ ফ্লেগ সোমাবলৈ চেষ্টা কৰিছে। আজি ইমান তললৈকে ৰাজনীতি গুচি গ'ল যে নামঘৰত তেওঁলোকে এৰি দিয়া নাই। ইমান তললৈকে ৰাজনীতি কি ভাবিছে যে ভয় আৰু ভাবুকি দিলে অসমৰ ৰাইজ নিমাত হৈ থাকিব, বহি থাকিব? মই তেওঁলোকক ক'বলৈ বিচাৰো, অসমৰ জনসাধাৰণৰ লগত কংগ্ৰেছ দল থিয় দিছে। অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে, বহুত হল এইখন চৰকাৰৰ অহংকাৰ, অহা বছৰ বিধানসভা নিৰ্বাচন বিজেপিক বিদায় দি কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিম। আজি আৰক্ষীৰ ভয় দেখায় আমাক। আজি নিৰ্বাচনৰ সময়ত বহুত প্ৰাৰ্থীসকলৰ ওপৰত অসম আৰক্ষী হেঁচা, বিজেপি দলৰ নিৰ্দেশৰ বাবে বহুত আমাৰ প্ৰাৰ্থীসকলে নিজৰ নমিনেশ্যন দিয়াৰ পিছত নমিনেশ্যন উঠাই ল'বলৈ হ'ল, জেললৈ পঠাই দিম, ৰাতি ৰাতি তেওঁলোকৰ ঘৰলৈ যায়, এনেকুৱা এটা অৱস্থা। ইয়াৰ আগতেও আমি পঞ্চায়ত নিৰ্বাচন দেখিছো। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো দেখা পালো, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনতো দেখা পালো, কিন্তু কেতিয়াও পঞ্চায়ত নিৰ্বাচনত এনেদৰে অসম আৰক্ষীক ব্যৱহাৰ কৰা আমি দেখা পোৱা নাই। এইবাৰে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দেখা পাইছো। দুখৰ কথা, আমাৰ লোকতান্ত্ৰিক আদৰ্শ ক'ত গ'ল? আমাৰ অসমীয়া পৰম্পৰা ক'ত গ'ল? ৰাজনীতি তৰ্ক বিতৰ্ক থাকিব, কিন্তু মাত্ৰ ৰাজনৈতিক চিন্তাধাৰা বেলেগ হলেই আপোনালোকে আমাক জেললৈ পঠাই দিব। এই কোন দিশে আমি গৈছো? আৰক্ষীসকলৰ আৰু কাম নাই। যোৱাকালি কাগজত ওলালে কেন্দ্ৰীয় চৰকাৰে নিজে তদন্ত কৰাৰ পিছত গম পালে যে অসম আৰু মেঘালয় অবৈধভাৱে কয়লাৰ সিন্ডিকেট চলি আছে, আৰু ইমান বহল বৃহত্তৰ সিন্ডিকেট যে প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা লোৱা গৈছে। তো আপোনালোকে ভাবি চাওক, যদি প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা লোৱা যায়, প্ৰত্যেক দিন 500 ট্ৰাক অহা যোৱা কৰি থাকে, প্ৰত্যেক মাহত তেওঁলোকে অবৈধ কয়লা সিন্ডিকেট জৰিয়তে 250 কোটি টকা ক'ৰবাত তেওঁলোকে ৰাখি থৈছে। এতিয়া এই পইচাবোৰ ক'ত গ'ল?
এই পইচাবোৰ কোন মন্ত্ৰী ঘৰলৈ গ'ল, এই পইচাবোৰ ক'ত ৰখা গৈছে, এইখিনি তদন্ত অসম আৰক্ষীয়ে কৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিলৈকে এজনকো তেওঁলোকে এৰেষ্ট কৰা নাই। আজি এয়া হৈছে অৱস্থা। উমৰামচাওৰ কয়লা অবৈধ কয়লা মাইনত কাম কৰাৰ পিছত আমাৰ 7 গৰাকী মানুহ মৃত্যু হ'ল। আজিলৈকে অবৈধ কয়লা সিন্ডিকেটৰ পিছত কাৰ চাপ আছে মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই। এতিয়া মোৰ সন্দেহ যে এইবোৰ সব যে যোৱা 2 দিনৰ পৰা যে কেন্দ্ৰীয় চৰকাৰে কয়লাৰ ক্ষেত্ৰতে তদন্ত কৰি আছে, যদি কাকো আৰেষ্ট কৰা নাই, কোনো পুলিচ ইনভেষ্টিগেশ্যনে হোৱা নাই, তেতিয়া যোৱাকালি এই 2 দিনৰ ভিতৰত যি ৰেড চলি আছে, সেই ৰেড কয়লা সিন্ডিকেট বন্ধ কৰাৰ বাবে নহয়, সেই ৰেড হৈছে বিজেপি দলৰ বাবে চান্দা তোলাৰ বাবে এটা প্ৰক্ৰিয়া। পঞ্চায়ত নিৰ্বাচন, অহা বছৰ বিধানসভা নিৰ্বাচন, নিজৰ দলৰ বাবে পইচা লাগে, সেইকাৰণে আজি কয়লাৰ মাফিয়া কয়লা সিন্ডিকেট ওপৰত মাত্ৰ ৰেডহে হৈছে, কাকো আজিলৈকে এৰেষ্ট কৰা নাই, কাকো আজিলৈকে জেলৰ পিছত জেললৈ পঠোৱা নাই। কিন্তু কোনোবা সাংবাদিক গৰাকীয়ে এপেক্স বেংকৰ কেলেংকাৰী লৈ যদি প্ৰশ্ন কৰে, সেই সাংবাদিক গৰাকীক জেললৈ পঠাই দিব। যদি কোনোবা এগৰাকী ছাত্ৰীয়ে ফেচবুকত কবিতা লিখে, সেই জীয়ৰীজনকো জেললৈ পঠাই দিব। যদি এজন কংগ্ৰেছৰ মুখপাত্ৰ এইখন চৰকাৰৰ বিৰোধিতা কৰে, এইজনক তেওঁলোকে জেললৈ পঠাই দিব। কিন্তু কয়লা, ড্ৰাগছ, বালি, ৰেল এই সিন্ডিকেট লগত জড়িত থকা এজনকো তেওঁলোকে জেললৈ নপঠায়। তাৰ মানে কি আজি আমি গম পাই গৈছো, তো যদি উন্নয়ন হৈছে মাত্ৰ সিন্ডিকেট আৰু ৰেল আৰু বালি মাফিয়া কৰা মানুহৰ উন্নয়ন হৈছে। যদি পৰিৱৰ্তন হৈছে, এটাহে পৰিৱৰ্তন হ'ল যে দুখীয়া আৰু দুখীয়া হৈ গ'ল, ধনী আৰু ধনী হৈ গ'ল। এতিয়া আমি সংকল্প লৈছো, যোৱা পহিলা বহাগৰ দিনত আমি সংকল্প লৈছো যে এই ভয় আৰু ভাবুকি ৰাজনীতি আমি 1 বছৰ ভিতৰত আমি শেষ কৰিম। আমি ৰাইজৰ লগত মিলিজুলি সকলোকে একত্ৰিত কৰি এই যে ভয় ভাবুকি ৰাজনীতি, অসমৰ মানুহক যে ভয়ৰ এটা পিঞ্জৰাত যে বান্ধি ৰাখিছে, এই ভয় আৰু ভাবুকিৰ পিঞ্জৰা আমি অহা 1 বছৰত আমি ভাঙি পেলাম। আজি বৰ্তমান চৰকাৰ মাত্ৰ 5 গৰাকী ব্যক্তিৰ কাৰণে কাম কৰি আছে। এই কোন গৰাকী 5জন ব্যক্তি? প্ৰথম হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দ্বিতীয় হ'ল মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, তৃতীয় হ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, চতুৰ্থ হ'ল মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া, পঞ্চম হ'ল বিধায়ক মানৱ ডেকা ডাঙৰীয়া। এই 5 গৰাকী বাহিৰে আৰু কাৰো কাৰণে এখন চৰকাৰে কাম কৰা নাই। যদি কোনোবাই এই 5 গৰাকী ব্যক্তিৰ বিৰুদ্ধে মাত মাতে, লগে লগে জেললৈ পঠাই দিব, SC/ST কেছ লগাই দিব। কিন্তু যেতিয়া এজন বিজেপি কৰ্মী, জাতি আমাৰ মিচিং জনগোষ্ঠীৰ নেতা, বৰ্তমানৰ শিক্ষামন্ত্ৰী, যেতিয়া এজন বিজেপি তৃণমূল কৰ্মী এই জনজাতিৰ নেতা ৰণোজ পেগু ডাঙৰীয়াৰ বিৰুদ্ধে অভদ্ৰ কথা ব্যৱহাৰ কৰিলে, এই তৃণমূল কৰ্মীজনক জেললৈ নপঠালে। এই তৃণমূল কৰ্মী ৰণোজ পেগু ডাঙৰীয়াৰ বিৰুদ্ধে অপমানজনক কথা কোৱা কাৰণে তাৰ ওপৰত SC/ST কেছ নলগালে। এয়া হৈছে বিজেপি। নিজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান কৌশলেৰে এজন জনজাতিৰ নেতা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰালে আমি সকলোৱে গম পাই গৈছো। মই মাজুলী গৈ আহিলো। মাজুলীত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্যমন্ত্ৰী, আৰু ময়ো স্বীকাৰ কৰিছো যে প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে তেওঁ মাজুলীত কাম কৰিছে।
মই স্বীকাৰ কৰিছোঁ মই স্থানীয় সাংসদ হিচাপে। কিন্তু চাওক আজি বিজেপি দল এই 5 গৰাকী ব্যক্তি কব্জাত আছে। মাজুলীত সেইদিনা দিলীপ শইকীয়া ডাঙৰীয়া গ'ল আৰু ক'লে এই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ফটোই নাই বিজেপি পোষ্টৰত, ফটোই নাই। আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ফটো বিজেপি পোষ্টৰ পৰা আঁতৰাই ৰাখিছে। এয়া হৈছে তেওঁলোকৰ জনজাতিৰ প্ৰতি তেওঁলোকৰ আবেগ আৰু সন্মান। আমি গম পাই গৈছো, আমি দেখিছো যে আজি বিজেপি দলৰ ভিতৰত কি ধৰণৰ যুদ্ধ চলি আছে আমি গম পাই গৈছো। এই যে ইডি ৰেড হৈছে তাৰ ভিতৰতো তেওঁলোকৰ দলৰ কি ৰাজনীতি চলি আছে আমি গম পাই গৈছো। আজি এজন বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া নলবাৰীলৈ গ'ল, তৃণমূল বিজেপি মণ্ডলৰ সভাপতি তেওঁক অপমান কৰিলে আৰু অপমান কৰাৰ পিছত আজিলৈকে তেওঁ সেই তৃণমূল কৰ্মীৰ ওপৰত কোনো একশ্যন ল'ব পৰা নাই। আজি তাৰিখত যদি আমাৰ জিলা কংগ্ৰেছৰ সভাপতিৰ ওপৰত কোনোবা মণ্ডলৰ সভাপতি যদি অপমানজনক ব্যৱহাৰ কৰে আমি লগে লগে তেওঁৰ বিৰুদ্ধে একশ্যন ল'ম। কিন্তু নলবাৰীত বিজেপি কৰ্মীখিনি কি কয় যে আমি জয়ন্ত মোল্লা বৰুৱাক চিনি পাওঁ, আমি দিলীপ শইকীয়া ডাঙৰীয়াক চিনি নাপাওঁ। এনেকুৱা এটা অৱস্থা। এই অৱস্থাত আমাৰ অসমৰ সমস্যা সমাধান হ'বনে? এনেকুৱা এটা পৰিস্থিতি আমাৰ গৰখনীয় সমস্যা সমাধান হ'বনে? এনেকুৱা এটা পৰিস্থিতি আমাৰ যোৰহাট জিলাৰ ভিতৰত ভাল আমাৰ সায়েন্স কলেজ খুলিবনে? এনেকুৱা এটা অৱস্থাত আমাৰ যোৰহাট মেডিকেল কলেজ আমাৰ গাঁৱৰ ভিতৰত প্ৰাইমেৰী হেল্থ কেন্দ্ৰবোৰ উন্নত হ'বনে? এনেকুৱা এটা পৰিস্থিতিত মূল্যবৃদ্ধি ৰোধ হ'বনে? এইবোৰ প্ৰশ্নৰ উত্তৰ আমি গম পাই গৈছো। সেইকাৰণে আমি সকলোৱে ৰাজনীতিত ভাল মানুহ সোমোৱাটো আমি বিচাৰো। আৰু মই ভাল পাইছো যে আজি আমাৰ পঞ্চায়ত নিৰ্বাচন যোগেদি আমি ভাল প্ৰাৰ্থীসকলক আমি চিনাক্ত কৰিবলৈ সুযোগ পাইছো। আৰু সেইটো এটা শুভ লক্ষণ যে আজি অসমৰ গ্ৰেজুৱেটসকল আজি কংগ্ৰেছ দলৰ পঞ্চায়তৰ প্ৰতিনিধিসকল হৈছে, বিজেপি দলৰ হোৱা নাই। অসমৰ শিক্ষিত যুৱকসকল আজি কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'বলৈ বিচাৰিছে। এয়া আমাৰ লোকৰ বাবে এটা শুভ লক্ষণ। এই কংগ্ৰেছৰ পৰম্পৰা আমাক বুজিব লাগিব। কংগ্ৰেছ এটা সাধাৰণ দল নহয়। কংগ্ৰেছ সংগঠনতকৈ বেছি এটা বৃহত্তৰ পৰিয়াল। আৰু আমি সকলোৱে হলো এটা বৃহত্তৰ পৰিয়ালৰ সদস্য। আৰু আমাৰ পৰিয়ালৰ ভিতৰত সকলৰ স্থান আছে। এই মিচিং হওক, বড়ো হওক, কাৰ্বি হওক, ৰাভা হওক, অসমীয়া হওক, বঙালী হওক, অনুসূচিত জাতি হওক, জনজাতি হওক, এই কংগ্ৰেছ দল সকলৰ দল। এই কথা আমি সকলোৱে মনত ৰাখিব লাগিব। এই কথা আমি সকলোৱে মনত ৰাখিব লাগিব। আৰু সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছো যে পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত কোনো আমাৰ প্ৰাৰ্থী নিজকে অকলশৰে ভাবিব নালাগে। আমি সকলোৱে মিলি জুলি এটা বৃহত্তৰ পৰিয়ালৰ সদস্য হিচাপে নিজৰ ৱাৰ্ডৰ নিজৰ পঞ্চায়তৰ প্ৰাৰ্থীক আমি জিকাবলৈ চেষ্টা কৰিব লাগিব। আৰু মই নিশ্চিত কি যদি আমি সকলোৱে একগোট হৈ যাওঁ অহা পঞ্চায়ত নিৰ্বাচনত প্ৰত্যেক জিলা পৰিষদৰ ভিতৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়লাভ কৰিব। আৰু সেইকাৰণে আজি আপোনালোকৰ মাজত মই আহিছো। অহা 2 তাৰিখে মই সকলোকে অনুৰোধ জনাইছো যে আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী ক্ষীৰোদা কুটুম বাইদেউ বহু দিনৰ পৰা কংগ্ৰেছ কৰি আছে। অহা 2 তাৰিখে হাতৰ চিহ্নত ভোট দি তেওঁ জয়যুক্ত কৰক আৰু কংগ্ৰেছৰ হাতটো আৰু শক্তিশালী কৰক। লগে লগে আমাৰ যিমানবোৰ আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকল আছে আমি সকলো লগত এটা ভাল ফটো তুলিলো। আমি তেওঁলোক হৈও আপোনালোকৰ পৰা আশীৰ্বাদ আৰু আপোনালোকৰ বহুমূল্য ভোট অহা 2 তাৰিখে বিচাৰিছো। লগে লগে আমাৰ ৱাৰ্ডৰ সদস্যসকলৰ বাবে আপোনালোকৰ বহুমূল্য ভোটৰ আমি আশা আমি আগন্তুক দিনত কৰিছো। তো মই আজি বিহু বতৰক বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই। ভাল পাইছো যে মহিলাসকল আহিছে। মহিলাসকলক সুধিছো আকৌ বিজেপি টেঙা খাব নেকি? 10,000 টকা আশাত এতিয়াও আছে নেকি?
গছপুলি যিমানবোৰ গছপুলি ৰুলে প্ৰত্যেক গছপুলি মৰি গ'ল। যিমানবোৰ গছপুলি ৰুলে প্ৰত্যেক পুলি গ'ল, এটাও পুলি এতিয়াও নাই। এয়া হ'ল বিজেপি। মাত্ৰ চমক, নিৰ্বাচনৰ সময়ত কিছুমান বিভ্ৰান্তি পেলাবলৈ কথাবোৰ ক'ব আৰু আপোনালোকৰ জনসাধাৰণৰ বাস্তৱ সমস্যাবোৰ গুৰুত্ব নিদিব। বাস্তৱ তেওঁলোকে কি কৰিব সেইখিনি কথা নক'ব। আজি গেছ চিলিণ্ডাৰ যেতিয়া 420 টকাৰ পৰা 440 টকা বাঢ়িছিল, সেই সময়ত ধৰ্ণা, আৰু এতিয়া যেতিয়া 1000 টকা বাঢ়ি গ'ল, এতিয়া চুপচাপ মনে মনে আছে। এতিয়া মনে মনে আছে, এতিয়া একো মাত নাই। এইকাৰণে শ্ৰদ্ধেয় ৰাইজ, বিশেষকৈ আইসকল, আগন্তুক দিনত সজাগ হ'বলৈ মই অনুৰোধ জনাওঁ। মই পুনৰবাৰ আশা কৰোঁ যে আমাক যি শিক্ষা প্ৰয়াত তৰুণ গগৈদেৱ যি শিক্ষা দি গ'ল, যে কংগ্ৰেছ দল ক্ষমতাৰ কাৰণে নহয়, ৰাইজক সেৱা কৰিবলৈ ৰাজনীতি কৰিছে, সেই আদৰ্শ আপোনালোকে মনত পেলাব। ভিডিঅ'টো এইখিনি আছিল, এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো। ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।